নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে ক্লাছ 10ৰ আছামিছৰ অন্যতা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত আমি ডিছকাছন কৰিম তোমালোকৰ জিকিৰ, যিটো 2 নম্বৰ চেপ্টাৰ আছে জিকিৰ। এই জিকিৰৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনিৰ ওপৰত, যিখিনি নেকি তোমালোকৰ HSLC 2024ত 100% অহাৰ চান্স আছে, ঠিক আছে। চ' গতিকে তুমি যদি এজন ক্লাছ 10ৰ ষ্টুডেণ্টছ হয়, যদি তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোত তোমালোকক প্ৰমিছ কৰিছোঁ তোমালোকৰ যিখিনি জিকিৰৰ কুৱেশ্যন আনচাৰ সকলোখিনি ক্লিয়াৰ হৈ যাব। ব্যাখ্যা কৰা চমু প্ৰশ্ন উত্তৰ ভাৱ বহলাই লিখা সকলো তোমালোকৰ ক্লিয়াৰ হৈ যাব। জাষ্ট তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। অ'কে, চ' তেনেহ'লে ব'লা আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ বা শ্বাহ মিলান। এতিয়া আজান ফকীৰ শ্বাহ মিলান এজনে, ঠিক আছে, এজন ব্যক্তিৰ নামে, ঠিক আছে। আজান ফকীৰৰ নামেই হৈছে শ্বাহ মিলান আৰু শ্বাহ মিলানৰ এইটো নামেই হৈছে আজান ফকীৰ, ঠিক আছে। মানে আজান ফকীৰক আমি শ্বাহ মিলান বুলিও কওঁ, ঠিক আছে। জিকিৰ শব্দৰ তোৰ অৰ্থ কি, নতুবা জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে? এতিয়া জিকিৰ শব্দটি জিকৰ পৰা ওলাইছে, ঠিক আছে। জিকৰ, ঠিক আছে। জিক শব্দটো গৈ পিনে জিকিৰ হৈছেগৈ, ঠিক আছে। জিকিৰ শব্দটি জিকৰ পৰা ওলাইছে, যাৰ অৰ্থ হৈছে স্মৰণ কৰা, প্ৰাৰ্থনা কৰা, স্মৰণ কৰা, কাৰোবাক স্মৰণ কৰা। স্মৰণ মানে কি? স্মৰণ মানে স্মৰণৰ যিটো মিনিংটো একচুৱেলি যিবিলাক স্পিৰিচুৱেল, যিবিলাক আধ্যাত্মিক দিশ, সেই দিশবিলাকৰ লগতেহে বেছিকৈ ইমপ্লিমেণ্ট হয় কিন্তু, ঠিক আছে। জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি? যিধৰণে বৰগীতৰো এটা অন্তৰ্নিহিত বিষয় আছে, তাৰমানে বৰগীতটোৰ যোগেদি কি বুজাইছে, মানে বৰগীতটোৰ মাজত কি সোমাই আছে, ঠিক আছে। আমি আগৰ ক্লাছত আমি এই কথাখিনি কথা ডিছকাশ্যন কৰি গৈছোঁ। লাইক এতিয়া জিকিৰসমূহৰ ভিতৰতনো কি সোমাই থাকে? ইছলাম ধৰ্মীয় ৰীতি নীতি আৰু তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয়। জিকিৰসমূহত বিশেষকৈ ইছলাম ধৰ্মৰ যিবিলাক ৰীতি নীতি, ঠিক আছে, নতুবা ইছলাম ধৰ্মৰ যি তত্ত্ব, সেইবিলাকেই আচলতে জিকিৰৰ ভিতৰত সোমাই থাকে, ঠিক আছে। ভালেমান গীতত সংসাৰৰ অনিনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে। মানে যিধৰণে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভেদভাৱ নাই, হিন্দু কি মুছলমান একে, কিবা সেনেকৈ আছিলে, চৰি মই লিৰিক্সটো পাহৰি গৈছোঁ, ঠিক আছে। তো সেইবিলাক কিয়ৰ কথা কোৱা হৈছে যে কিছুমান মৰেলিটিক লৈ পিনেও জিকিৰ ৰচে, ঠিক আছে। কিছুমান জিকিৰত ভগৱানৰ নতুবা ইছলাম ধৰ্মীয় আল্লাহৰ যি তত্ত্ব, বিশেষত্ব, মহত্ব, এইবিলাক সোমাই থাকে মানে, ঠিক আছে। জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়? জিকিৰসমূহৰ ভিতৰত নতুবা জিকিৰসমূহত প্ৰকাশিত সংসাৰৰ অনিত্যতা, ঠিক আছে, ক্ষণভংগুৰতা আদি বিষয়ৰ সৈতে দেহা বিচাৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়। ইয়ানি কি জিকিৰসমূহক তোমালোকে লাইক হিন্দুসকলৰ বৰগীতৰ লগতো তুলনা কৰিব পাৰা, ঠিক আছে। এইবিলাক হৈছে জিকিৰ বুলি কোৱাৰ লগে লগে এতিয়া বৰগীত বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ? যি নেকি ভগৱানৰ ভাৱ য'ত নেকি প্ৰকাশ হয়, ৰাইট। ঠিক তেনেকুৱা ধৰণে জিকিৰতো সেই আল্লাহৰ যি ভাৱ, ঠিক আছে, আল্লাহৰ যি মহত্ব, সেই মহত্বই একচুৱেলি প্ৰকাশ হয়। আৰু সংসাৰত যিবিলাক মায়াৰ বান্ধোনৰ কথা আমি আগৰ ক্লাছত পঢ়ি গৈছোঁ। চ' সেইবিলাক কথাই মানে এইবিলাকৰ জিকিৰৰ মাজেদি মানে প্ৰতিফলিত হৈছে। জাৰি গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে? জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি? জাৰিসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত আৰু ইয়াৰ মূল অৰ্থ হৈছে বিলাপ কৰা। মানে ইয়াত কাৰবালাত ঘটা হাছান হুছেইনৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে। চৰি মই জিকিৰ শুনিছোঁ বাৰু, বাট জাৰিৰ বিষয়ে মানে সিমান এটা মোৰ আইডিয়া নাই, জাৰি কি বস্তু। বাট জাৰিসমূহ মূলতঃ মানে ৰসাত্মক গীত, মানে কৰুণ ৰসাত্মক গীত। মানে মই কেতিয়াবা দেখোঁ বাৰু দেই, মানে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে কেতিয়াবা জাৰি গায়, মানে লাইক কেতিয়াবা বিয়া হ'লে নতুবা ঘৰত যদি কাৰোবাৰ ডেথ হয় তেতিয়া গায়, মানে শুনিছোঁ অলপ, বাট সিমান এটা আইডিয়া নাই মানে কি হয় বস্তুটো। তুমি যদি মুছলমান ধৰ্মৰ মানুহ হয় জনাবাচোন। ভাইটি ভণ্টিসকল, ক্লাছটোত নপঢ়াৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টো দুৰ্বল অনুভৱ কৰি আছা যে ইংৰাজী বিষয়টোত মেট্ৰিক পৰীক্ষাত মোৰ বেয়া হোৱাৰ সম্ভাৱনা আছে, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি পঢ়িব পাৰা। আমি তোমালোকৰ বাবে অনলাইন পাৰ্চনেল কোচিং আমি তোমালোকক কণ্ডাক্ট কৰাওঁ, য'ত তোমালোকক সম্পূৰ্ণ অসমীয়াত বুজাই দিয়া হয়। ইংৰাজী যিবিলাক তোমালোকৰ লেচন আছে, লেটাৰ টু গড, তোমালোকৰ বাকী যিখিনি তোমালোকৰ লেচন আছে, কুৰ্গ, টি ফ্ৰম এছাম, সকলোবিলাকৰ কুৱেশ্যন আনচাৰবিলাক তোমালোকক আমি অসমীয়াত বুজাই দিওঁ, যাতে তোমালোকে সেই কুৱেশ্যন আনচাৰটো বুজি পোৱা আৰু যাতে এক্সামত
ভাল ধৰণে লিখি থৈ আহিব পাৰা গতিকে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টো দুৰ্বল অনুভৱ কৰা তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি পঢ়িব পাৰা আমাৰ ইয়াত এডমিশ্যন কৰিবৰ কাৰণে জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰিব পাৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম দিছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা আমাৰ টিমে তোমালোকক নিজেই কণ্টেক্ট কৰি ল'ব কি হয়নো বস্তুটো জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে জিকিৰসমূহৰ যোগেদি বিশেষকৈ যিবিলাক আৰবী আৰু যিবিলাক পাৰ্চী মূলীয় শব্দ সেই শব্দবিলাক আমাৰ অসমীয়া ভাষালৈ জিকিৰ অহাৰ পাছত সেইবিলাকৰ প্ৰৱেশ ঘটে আজান ফকীৰৰ আচল নাম কি শ্বাহ মিলান ঠিক আছে অলৰেডি আমি পঢ়ি আহিছোঁ কোনে আজান ফকীৰৰ চকু কাঢ়িছিল ৰূপাই দাৰধৰা নামৰ এজন ব্যক্তিয়ে আজান ফকীৰৰ চকু কাঢ়িছিল আজান ফকীৰক ক'ত সংস্থাপন কৰা হৈছে শিৱসাগৰৰ হৰাগুৰি চাপৰিত আমাৰ ঘৰৰ ওচৰতে হয় জিকিৰৰ ৰচক কোন ৰচক হৈছে আজান ফকীৰ অলৰেডি আমি পঢ়ি আহিছোঁ জিকিৰসমূহক কিহৰ লগত তুলনা কৰিব পাৰি হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা তুষ্টি গীতৰ লগত জিকিৰসমূহক জেনেৰেলি তুলনা কৰিব পাৰি জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে জিকিৰ শব্দটো জিক শব্দৰ পৰা ওলাইছে জিকৰ পৰা ওলাইছে মানে জিক শব্দৰ পৰা জিকিৰ হৈছে তলত দিয়া শব্দবিলাকৰ অৰ্থ লিখা বিশেষকৈ এই যিবিলাক থাকে ন মই তোমালোকক অলৰেডি কৈ আহিছোঁ বৰগীতত বিশেষকৈ আধুনিক ৰূপ লিখিবলৈ আহে মানে যিকোনো এটা পাৰ্টিকুলাৰ শব্দৰ ঠিক তেনেকুৱা ধৰণে ইয়াত ৰচুল মুমিন ৰহম কুতুব এইবিলাক শব্দ হৈছে এইবিলাক আৰবী টাইপৰ শব্দ হয় পাৰ্চী শব্দ এতিয়া এইবিলাকৰ যিবিলাক মিনিং সেই মিনিংবিলাক আমাক অসমীয়াত লিখিব কৈছে যেনেকৈ ৰচুল মানে কি ৰচুল মানে হৈছে দেৱদূত ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত পুৰুষ নতুবা আল্লাহৰ দূত আমি যিধৰণে দেৱদূত বুলি কওঁ ন যে আল্লাহৰ দূত ঠিক আছে যিটো হৈছে দেৱদূত ভাওনাবিলাকত ওলায় ন দেৱদূত মুমিন মানে হৈছে বিশ্বাসী মুছলমানক মুমিন বুলি কোৱা হয় ৰহম মানে হৈছে দয়া যে জৰা মুজে ৰেহেম কৰোঁ মানে মোক অলপ দয়া কৰা মানে এইবিলাক শব্দ ন পাৰ্চী আৰবী উৰ্দু সকলোবিলাক শব্দ মিক্সনতেই গোটেই ভাৰতবৰ্ষখন চলি আছে বুলি ক'ব পাৰা মানে তোমালোকে কুতুব মানে কি কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ সমাৰ্থক শব্দ চিন্তু ঘাট পিৰিতি আসমান চিন্তু মানে ভাবা যিকোনো এটা কথা ঘাট মানে হৈছে পাৰ পিৰিতি মানে হৈছে প্ৰেম আসমান মানে হৈছে আকাশ আসমান মানে আকাশেই বুজায় আমি অলৰেডি এইবিলাক কথা জানোৱেই আৰু নহয় জানো আজান ফকীৰৰ আচল নাম কি হজৰত শ্বাহ মিলান হৈছে আজান ফকীৰৰ আচল নাম পৰীক্ষাত আহি থাকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক কোনে শিকাইছিল জনশ্ৰুতি অনুসৰি আজান ফকীৰে শিকাইছিল জনশ্ৰুতি মানে কি মানে মানুহৰ মুখে মুখে বাগৰি অহা মতে মানে এনেকুৱা লিখিতভাৱে নাই মানে কোনোবাই ক'লে তাৰপিছত বোলে আমাৰ জেনেৰেশ্যনটোৱে ক'লে নহয় নেক্সট জেনেৰেশ্যনটোৱে আমাৰ জেনেৰেশ্যনৰ পৰা শুনি গ'ল ঠিক আছে সেই সেনেকৈ মানে মুখে মানে কিংবদন্তি টাইপত ঠিক আছে শ্বাহ মিলনকে কিয় আজান ফকীৰ বুলি কোৱা হয় কিয়নো জনশ্ৰুতি অনুসৰি আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেখেতৰ নাম আজান ফকীৰ হৈছিল আজান দিয়া বুলি কয় যে মুছলমান সম্প্ৰদায়ৰ লোকসকলে আৰ্লি মৰ্ণিং 3-4 বজাত আজান দিয়ে কেতিয়াবা মানে বেছিকেলি তেওঁলোকে দিয়েই ঠিক আছে গতিকে এই জনশ্ৰুতি মানে কি বুলি কৈছিলোঁ জনশ্ৰুতি মানে হৈছে মানুহৰ মুখে ঠিক আছে মুখে চলি অহা অনুসৰি এইটো বিশ্বাস কৰা হয় যে কি এই শ্বাহ মিলানেই মানে প্ৰথমতে এনেকৈ আজান দিবলৈ মানে মানুহবিলাকক মানে নামাজ পঢ়ি আজান দিবলৈ শিকাইছিল তো সেইটো কাৰণে তেখেতৰ নামটো আজান ফকীৰ হয় দেখিছা শব্দটোৰ তেখেতৰ নামৰ মিনিংটো ক'ত সোমাই আছেগৈ অসমৰ মানুহে তেওঁক কিয় আজান ফকীৰ বুলি গণ্য কৰিছিল কিয়নো অসমৰ স্থানীয় মানুহে আজান ফকীৰ বুলি গণ্য কৰা হেতুকেই তেখেতক অসমৰ স্থানীয় মানুহে আজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুকে তেখেতক আজান ফকীৰ বুলি অভিহিত কৰিছিল নতুবা ওপৰ যিটো অংশ দেখিলা ন জনশ্ৰুতি অনুসৰি আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দিবলৈ আৰম্ভ কৰিছিল আজান দি নামাজ পঢ়িবলৈ মুছলমানসকল শিকাইছিল তো এইটো উত্তৰ ইয়াত লিখিব পাৰা ত্ৰিবেণী বুলি কাক কোৱা হয় গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্ৰিবেণী বুলি কোৱা হয় ত্ৰিবেণী ঘাট অৰ্থাৎ গংগা যমুনা সৰস্বতী এই তিনিখন নদী এডোখৰ ঠাইত মানে যোগ হৈছে মানে মিলন হৈছে ঠিক আছে তো সেইডোখৰ ঠাইক ত্ৰিবেণী বুলি কোৱা হয় যে ত্ৰিবেণী ঘাট তোমালোকে জিকিৰ পঢ়িলে গম পাবা দৰিয়া শব্দৰ অৰ্থ কি দৰিয়া শব্দৰ অৰ্থ হৈছে নদী নতুবা সাগৰ জিকিৰ শব্দটোৰ আৰবী শব্দ কি চিকৰ কুতুব শব্দৰ অৰ্থ কি ধ্ৰুৱ নক্ষত্ৰ আহোম ৰজাই কাৰ হতুৱাই আজান ফকীৰৰ চকু কাঢ়িছিল তেখেতৰ নাম হৈছে ৰূপাই দা ধৰা ঠিক আছে
নেক্সট কুৱেশ্যন, আহোম ৰজাই কিয় আজান ফকীৰৰ চকু কাঢ়িছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহি থাকে যে কি বুলি কয়, আজান ফকীৰৰ যি চকু, সেই চকুটোৰো আহোম ৰজাই কিয় কঢ়ুৱাইছিল মানে? কিয়নো অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ অপৰাধত সেইটো সময়ত আহোম ৰজাসকলে ভাবিছিল যে কি নাই, আমি বৈষ্ণৱ ধৰ্মাৱলম্বী লোক, গতিকে আমি কেৱল মাত্ৰ বৈষ্ণৱ ধৰ্মহে আমি পালন কৰিব পাৰিম, ঠিক আছে, পালন কৰিম। বাট যেতিয়া নেকি আজান ফকীৰে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে ইছলাম ধৰ্মৰ যেতিয়া হেৰি কৰিবলৈ প্ৰমোচনত লাগি গ'ল, মানে যেতিয়া তেখেতে বিয় পাবলৈ লাগি গ'ল, তেতিয়া মানে তেখেতৰ চকুকে কাঢ়ি দিলে মানে আহোম ৰজাই। বহুত ষ্টৰি আছে কিন্তু দেই ইয়াত। আজান ফকীৰৰ মাহাত্ম্য বুজি পাই আহোম ৰজাই তেওঁক ক'ত মাটি বাৰী দি মছজিদ সজাই দিছিল? চ' যেতিয়া নেকি আহোম ৰজাই এইটো কথা অবজাৰ্ভ কৰিলে যে কি নাই, এখেতেও কোনো বেয়া কাম কৰা নাই, এখেত এজন মহান ব্যক্তি, তেখেতৰ যি মহত্ব ন আজান ফকীৰৰ, সেই কথাটো যেতিয়া নেকি আহোম ৰজাই গম পালে, তেতিয়া তেখেতৰ মৃত্যুৰ পাছত দিখৌমুখৰ হৰাগুৰি চাপৰিত, এইটো মৰাগুৰি নহয়, হৰাগুৰি চাপৰিত তেখেতৰ কি কৰে, এটা মৈদাম, মানে তেখেতৰ মৃতদেহটো তাতে থয় মানে। তোমালোকে নিশ্চয় গৈছা এইবিলাক ঠাই, যদি শিৱসাগৰৰ পৰা চাই আছা তেনেহ'লেতো আৰু ক'ব নালাগে, নহয় জানো? অ'কে, বাকী এই যিখিনি কুৱেশ্যন দেখিছা ন চমু উত্তৰ দিয়া, এইকেইটা ওপৰত দিয়াকেইটাৰ ওপৰত থকা প্ৰশ্নবিলাকেই হয়, ঠিক আছে, গতিকে ইয়াৰ পৰা চাই তোমালোকে লিখিব পাৰা। বাকী তোমালোকক অকণমান মই তোমালোকৰ ব্যাখ্যা কৰাকেইটা দেখাই দিব বিচাৰিছোঁ। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। এই উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত যিটো ভাৱ, মানে এই কবিতা ফাঁকি মানে এই জিকিৰ ফাঁকিৰ মাজত কি এনেকুৱা এটা ভাৱ আছে, ঠিক আছে, সেই ভাৱটোক আমাক বিশ্লেষণ কৰিব কৈছে, আমাক এক্সপ্লেইন কৰিব কৈছে, মানে তুমি কি বুজি পাইছা মানে সেইটো কথাকে লিখিব কৈছে। উদিত কাব্যাংশ আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা তোমাৰ পাঠটোৰ পৰা তুলি অনা হৈছে। আৰু উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল যে মনত বেয়া ভাৱ লৈ 1012 বাৰ মক্কা দৰ্শন কৰিলেও আল্লাহৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰে। তোমাৰ যদি মনত বেয়া ভাৱ থাকে, কোনো এজন ব্যক্তিৰ প্ৰতি যদি তোমাৰ মনত বেয়া ভাৱ থাকে, ঠিক আছে, তো তেতিয়া তুমি মনত বেয়া ভাৱ লৈ পিনে তুমি মক্কালৈ যোৱা, তুমি আল্লাহ আল্লাহ কৈ থাকা, ভগৱান কৈ থাকা, নাই, তোমাৰ সেইটো কোনো পধ্যে মানে কামত নাখাতে, ঠিক আছে। তো সেইটো কথাকে কৈছে মানে তোমাৰ মানে অন্তৰখনো পবিত্ৰ হ'ব লাগিব। মানুহৰ অন্তৰত দয়া প্ৰেম নাথাকিলে, বা আমি যদি সকলো জীৱকেই সমান দৃষ্টিৰে নতুবা সমদৃষ্টিৰে চাব নাজানো, তেতিয়া আমি কেতিয়াও মানে আল্লাহৰ প্ৰিয়পাত্ৰ হ'ব নোৱাৰোঁ। আমাৰ মনৰ মাজত যদি, আমাৰ অন্তৰত যদি প্ৰেম নাথাকে, দয়া নাথাকে, ঠিক আছে, তেতিয়া আমি এই পৃথিৱীখনক সকলোকে সমদৃষ্টিৰে চাব যদি নাজানো, প্ৰত্যেককে যদি ভাল পাব নাজানো, মানুহৰ প্ৰতি যদি আমাৰ মনত মানে মানৱীয়তা গুণ নাথাকে, তেতিয়া তুমি যিমান মক্কালৈ যোৱা, তুমি যিমান মন্দিৰলৈ যোৱা, যিমান নামঘৰলৈ যোৱা, তুমি কাহানিও আল্লাহৰ প্ৰিয়পাত্ৰ হ'ব নোৱাৰা, ভগৱানৰ প্ৰিয়পাত্ৰ হ'ব নোৱাৰা, ঠিক আছে। এই দুনিয়াত মানুহে কিন্তু পাপ পুণ্যৰ সঠিক বিচাৰ কৰিব নাজানে, ঠিক আছে। মানুহে কোনটো পাপ, কোনটো ভাল, কোনটো বেয়া, সেইটো মানে সঠিক বিচাৰ কৰিব নাজানে, মানে ৰাইট ডিচিশ্যন ল'ব নাজানে। বহুতে ভাবে যে মক্কা দৰ্শন কৰিলে পুণ্য অৰ্জন কৰি বেহেষ্টত জীৱই স্থান পায়, মানে স্বৰ্গত জীৱই স্থান পায়, কিন্তু সেয়া এক ভ্ৰান্ত ধাৰণা। বহুতে ভাবে যে কি মক্কা যদি তুমি একবাৰ দৰ্শন কৰা, তুমি যদি পুৱা মক্কা যোৱা, পুৱা মক্কাৰ কথা কোৱা হৈছে হা, তুমি যদি নামঘৰ যোৱা, তেতিয়া মানে বহুতে ভাবে যে কি আমি যিমান পাপ কৰিলোঁ হা, এইবিলাক আমাক মানে ভগৱানে মাফ কৰি দিব, কিন্তু এইটো এটা ভুল ধাৰণা, ঠিক আছে। যিদৰে শাল মাছ এবিধ উত্তম মাছ, আৰু শাল হ'ল অভক্ষ্য বা অখাদ্য, ঠিক একেদৰে গোটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দৰ্শন কৰি পুণ্য অৰ্জন কৰা যিটো ধাৰণা, সেইটো ধাৰণাটো সম্পূৰ্ণৰূপে এটা অবাস্তৱ ধাৰণা, ঠিক আছে। তুমি যদি গোটেই জীৱনটো মানুহক মাৰা পাতা, মানুহৰ লগত বেয়াকৈ ব্যৱহাৰ কৰা, তুমি যদি বেয়া কাম কৰা, পাপ কৰা, ঠিক আছে, তাৰপিছত যদি তুমি জীৱনৰ শেষৰ সময়ছোৱাত যদি মক্কালৈ যোৱা, ঠিক আছে, তুমি যদি নামঘৰলৈ যোৱা, তোমাৰ যদি কিবা কথা আছে জানো, সেইটো একো মানে মিনিংলেছ কথা মানে এইটো। তো সেইটো কথাকে ইয়াত কৈছে। বুজি পালা ন নিশ্চয়? একেবাৰে ইজি হয়, মই তোমালোকক বুজি পাবৰ কাৰণে অকণমান মানে ভাল ধৰণে বুজাই দিছোঁ, দৰকাৰ হ'লে অকণমান দেৰি হওক। ব্যাখ্যা কৰা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এতিয়া এষাৰি কৈছে আমাক ব্যাখ্যা কৰিবৰ কাৰণে। উক্ত কাব্যাংশ আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে, নতুবা কবিতাটোৰ অন্তৰ্গত। উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে, অথচ মানৱদেৱ হৃদয়তে যে আল্লাহ বিৰাজমান
তাকেই বুজাইছে ঠিক আছে মানে বহু মানুহে কি কৰে আল্লাহ নতুবা ভগৱান একেটাই হা মই এইবিলাক ধৰ্মৰ মানে মই এইবিলাকত বিশ্বাস নকৰোঁ ঠিক আছে মই হিন্দু মই মুছলমান মই এইবিলাকত বিশ্বাস নকৰোঁ মানে মোৰ মতে সকলো সমান মোৰ মতে ঠিক আছে মই সেইকাৰণে মই কেতিয়াবা কৈ পাওঁ মানে সমান কৈ দিম চবকে সেইটো কাৰণে বেয়া নাপাবা আৰু একচুৱেলি ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত হিন্দু মুছলিম কৰাটো এইটো সম্পূৰ্ণৰূপে ভুল মানে এইটো ইলিগেল কাম হয় ঠিক আছে তো বহুতে কি কৰে মানে আল্লাহ বুলি বিচাৰি যায় আল্লাহক বিচাৰি যায় বহুতে কিন্তু সেইটো কথা নহয় মানে ঠিক আছে আচলতে মানুহৰ মাজতেই ভগৱান আছে মানুহৰ মাজতেই আল্লাহ আছে আল্লাহ আৰু নতুবা ভগৱান আৰু ক'তো নাই ঠিক আছে আৰু এই কাব্যাংশৰ জৰিয়তে জিকিৰ ভাগিৰ জৰিয়তে এইটো কথাকে আমাক বুজাইছে মানে ঠিক আছে পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে তাৰমানে পানীয়ে মানুহৰ পিয়াহ নিবাৰণ মানে কি নাইকিয়া কৰে অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে কিন্তু পানীয়ে নাজানে যে কি মই মানুহক কিমান উপকাৰ কৰোঁ সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুইয়ে নাজানে জুই কেনেকুৱা জুইত কিমান উত্তাপ হয় জুইত আমি ভাত বনাওঁ শাক বনাওঁ মাংস বনাওঁ মাছ বনাওঁ ঠিক আছে জুই কিমান উত্তাপ আছে জুই কিমান এটা পাৱাৰফুল বস্তু ঠিক আছে কিন্তু এইটো কথা জুইয়ে নিজৰ পাৱাৰ বিষয়ে জানে জানো নাজানে ঠিক একেদৰে আপোনাৰ হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় ভগৱান নতুবা আল্লাহ মানুহৰ অন্তৰত আছে মানুহৰ মাজত আছে ঠিক আছে কিন্তু মানুহৰ যিটো অজ্ঞানতা মানুহেতো আৰু কি আৰু মানুহে কি ভাবে মানুহে নামঘৰলৈ যাব মই নাযাবলৈ কোৱা নাই মই মোৰ নিজৰ পইণ্ট অফ ভিউটোৰ কথা কৈছোঁ গোটেই জীৱন পাপ কামবিলাক কৰিব তাৰপৰা মছজিদত যাব মক্কাত যাব নামঘৰ যাব ঠিক আছে সত্ৰ যাব সেইবিলাকত গৈ পিনে পাপ ধুবলৈ যায় কিন্তু কথাটো সেইটো তেনেকুৱা কথা নহয় মানে ভগৱান মানুহৰ মাজতেই আছে সেইটো কথাকে মানে আমাক ইয়াত মানে বুজাই আছে ঠিক আছে অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱা কোনো ধৰণৰ প্ৰয়োজন নাই তুমি ভাল যদি পোৱা ন পূজা যদি কৰিব মন আছে মানুহক কোৱা ঠিক আছে নলিনীবালাৰ দেৱীয়ে কি কৈছে মানুহেই দেৱ মানুহেই হেপ মানুহেই নাই কেপ কৰা পূজা পাদ্য ঐক্যলৈ জয় মানৱদেৱ তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট এই কাব্যাংশ আমাক কৈছে ব্যাখ্যা কৰিবলৈ ষ্টাৰ্টিং কেনেকৈ কৰিবা আগৰ দৰেই যে উদ্দীপ্ত কাব্যাংশ আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কাব্যাংশৰ অন্তৰ্গত নতুবা জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে কাব্যাংশত উল্লেখিত তিৰবেনী ঘাট কথাষাৰে মক্কা যে এখন পবিত্ৰ তীৰ্থভূমি তাকেই বুজাইছে কিন্তু যাৰ অন্তৰত ধৰ্মভাৱ নাথাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে ঠিক আছে বুজি পাইছেনে বাৰু কথাটো ভগৱান মানে গংগা যমুনা সৰস্বতী ঠিক আছে সেইডোখৰ কথা তোমালোকক বনাবলৈ কৈ আছিলোঁ নহয় সেইটো কথা মনত ৰাখিবা হা নেক্সট বুজাই আছোঁ তোমালোকক এতিয়া চোৱা পুৱা মক্কা মুছলমান লোকসকলে বিশ্বাস কৰে আৰু পুৱা মক্কা মানে মক্কা চমুকৈ মক্কা সেই মক্কা মুছলমান লোকসকলৰ কাৰণে মানে পবিত্ৰ তীৰ্থস্থল তেওঁলোকৰ বাবে ঠিক আছে কিন্তু যাৰ অন্তৰত ধৰ্মভাৱ থাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁহে মানে মক্কালৈ যাব বিচাৰে যাৰ দেখি ধৰ্মভাৱ থাকে আৰু প্ৰত্যেকজন মুছলমানৰ এইটো সপোন যে কি মই এদিন নহয় এদিন মানে মক্কা যোৱা মক্কা চোৱা মোৰ যিবিলাক মানে মুছলমান দোস্ত আছে বন্ধু আছে সিহঁতি মানে কয় যে মই সিহঁতক সুধোঁ মানে এইবিলাক কি হয় মই সিহঁতক কোৰাণৰ বিষয়ে সুধি থাকোঁ ঠিক আছে সিহঁতি মোক কৈ থাকে মই যিহেতু জানিব ইচ্ছা কৰোঁ যে সিহঁতি কৈ মোক ভাল পায় তো মানে প্ৰত্যেকজন ইছলাম ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ এইটো এটা সপোন থাকে যে কি তেওঁলোকে এবাৰ নহয় এবাৰ জীৱনত এবাৰ মক্কালৈ যাতে তেওঁলোকে মক্কা যাতে দৰ্শন কৰিব পাৰে ঠিক আছে এইটো তেওঁলোকৰ এটা ড্ৰিম থাকে ঠিক আছে আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়ামোহ ত্যাগ কৰিব পাৰিব লাগিব ভগৱান নতুবা আল্লাহক যদি তুমি বিচৰা যদি তেখেতৰ সান্নিধ্যত থাকিব বিচৰা তেনেহ'লে সংসাৰৰ যিবিলাক মোহ মায়া এইবিলাক ত্যাগ কৰিব লাগিব কিন্তু সংসাৰৰ মায়ামোহে আমাক এনেদৰে আচন্ন বা এনেদৰে বান্ধি ৰাখিছে যে কি ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে কিন্তু হয় তুমি যদি ভগৱান নতুবা আল্লাহৰ সান্নিধ্যত যাব বিচৰা তেনেহ'লে তুমি সংসাৰৰ যিবিলাক মোহ মায়া সেইবিলাক তুমি ত্যাগ কৰিব লাগিব গম পাইছা কিন্তু আমাৰ বৰ্তমানৰ পৃথিৱীত মানুহে যিবিলাক পাৰ্থিৱ সুখ মানে যিবিলাক মেটেৰিয়েলিষ্টিক বস্তু
লাইক মোক আইফোন লাগে, মোক ডিউক লাগে, মোক এটা ভাল কম্পিউটাৰ লাগে, লেপটপ লাগে, ঠিক আছে, গাড়ী লাগে, ঘোঁৰা লাগে, এই যিবিলাক পাৰ্থিৱ বস্তু ন, মেটেৰিয়েলিষ্টিক বস্তুৰ পিছত মানে মানুহে আজিকালি বেছিকৈ ঘূৰে মানে, সেইটো কথাই কৈছে। মানৱ জীৱন যে ক্ষণস্থায়ী, মানুহৰ জীৱনটো যে টেম্পৰাৰী, মানে ক্ষণস্থায়ী, কোন কেতিয়া মৰিব কোনো নাজানে, ঠিক আছে, বা সংসাৰ যে দুদিনীয়া, সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে। এই মানুহৰ জীৱনটো যে দুদিনীয়া বুলি মানুহে কয়, কিন্তু সিহঁতে ফিল নকৰে কিন্তু, ঠিক আছে। মায়াই মানে আমি যে এই মায়াৰ বান্ধোনত বান্ধ খাই আছোঁ, অলৰেডি তোমালোকক মই বৰগীততো কৈ কৈছোঁ যে আমি এটা বন্ধন, যাক মায়াৰ বন্ধন বুলি কয়, তাত আমি আমাক বান্ধি ৰখাইছে মানে সেই বস্তুটোৱে। সেইটো কাৰণে আমি এইবিলাক কথা অনুভৱ নকৰোঁ যে কি সকলো লগতে ভাল ব্যৱহাৰ কৰিব লাগে, জীৱনটো যে দুদিনীয়া, এইবিলাক কথা মানে আমাৰ মানে ফিলে নাহে, মানে আমাৰ উপলব্ধি নহয়। কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি, গম পাইছা? প্ৰকৃত যদি তুমি শান্তি বিচৰা ন, তুমি সদায় স্পিৰিচুৱেল হ'ব লাগিব, ইয়াৰ নেকি তুমি আধ্যাত্মিক হ'ব লাগিব। সেয়া তুমি যি ধৰ্মকে ফ'ল' নকৰা লাগে, হিন্দু কৰা, মুছলমান কৰা, ইয়া আদাৰ কিবা যি ৰিলিজনে ফ'ল' নকৰা লাগে, ইউ হেভ টু বি স্পিৰিচুৱেল ইফ ইউ ৱান্ট টু বি হেপ্পী, ঠিক আছে। সমাৰ্থক শব্দ লিখিব কৈছে। সমাৰ্থক শব্দখিনিৰ বিষয়ে আমি অলৰেডি ডিছকাশ্যন কৰি আহিছোঁ, ইয়াত আকৌ লিখা আছে, চাই ল'বা। সমাৰ্থক শব্দ মানে কি, যিটো এনেকৈ ছেম মিনিং বুজে, যেনেকৈ ঘাট, যেনে নদীৰ পাৰটোকে আমি ঘাট বুলি কওঁ, ঠিক আছে। আসমান, আকাশ, গগন, ঠিক আছে, দৰিয়া, সাগৰ, নদী, পিয়াহক আমি তৃষ্ণা বুলি কওঁ, বাট, ৰাস্তা বুলি ক'লেও বাটকে বুজায়, বাট বুলি ক'লেও ৰাস্তাকে বুজায়, ৰাইট। তো ভেল মানে হৈছে মৃতদেহ। চ' ভাইটি ভণ্টিসকল, বন্ধু বান্ধৱীসকল, ক্লাছটোত ইমানখিনিয়ে আছিলে। আৰু এটা কথা মন কৰিবা, তোমালোকক যিমানখিনি ইয়াত কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন দিয়া হ'ল, ঠিক আছে, এই কুৱেশ্যনখিনিৰ কিছুমান নহয় আৰু তোমালোকৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি টেষ্ট, প্ৰি টেষ্ট, HSLC, গোটেইকেইটা এক্সামতে ইয়াত যিখিনি প্ৰশ্ন তোমালোকক ইম্পৰ্টেণ্ট যে মই কৈ আছিলোঁ ন, আহিব কিন্তু পৰীক্ষাত, ঠিক আছে। চ' সেইকাৰণে অলপ ভাল ধৰণে ক্লাছবিলাক চাবা। অ'কে, বাই, নেক্সট ক্লাছত লগ পাম, ঠিক আছে। যদি কিবা বুজি নাপালা তেনেহ'লে ডেছক্ৰিপশ্যনত আছে ডাউটবিলাক, তোমালোকে তাত চাই ল'বা। আৰু PDF যদি তোমালোকে ইউটিউবত চাই আছা, ডাউনলোড কৰি ল'ব পাৰা, পে' কৰি পিনে 150। যদি এপ্লিকেশ্যনত চাই আছা তেনেহ'লে ফ্ৰী অফ কোৰ্চ তোমালোকক আমি সেইটো প্ৰভাইড কৰিয়ে থৈছোঁ, ঠিক আছে। চ' বাই বাই। তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব।